এয়া আমাৰ ডোনা আৰু ডোনাৰ লগৰ ছোৱালী কেইজনীমানৰ সৈতে তাইৰ ক্লাছ ফ্ৰেণ্ড হয় গোটেইকেইজনীয়ে মিলি পেলাই প্ৰজেক্ট এটা বনাইছিলে SST প্ৰজেক্ট আমাৰ ঘৰতেই বনাইছিলে। এয়া তাইৰ ফ্ৰেণ্ড বিচিত্ৰা, সৰুৰ পৰা দুইজনী একেলগেই পঢ়িছে। তাই আহিছে, এয়া বনাই আছে প্ৰজেক্ট। মেপ, ইণ্ডিয়াৰ পলিটিকেল মেপ দুইজনী বনাই আছে। এইটো প্ৰজেক্টটো নিউজ পেপাৰ দি বনাইছে। নিউজ পেপাৰবিলাক তিয়াই কোমল কৰি ফেভিকল দি এনেকৈ আঠা লগাই তাইৰ লগৰ গোটেইকেইজনীয়ে আৰ্ট বৰ ধুনীয়া কৰে। এয়া ব্যস্ত হৈ আছে। প্ৰায় 4 দিনমান কৰিছিলে নেকি, একজেক্টলি মনত পৰা নাই, কিন্তু 4 দিনমান হৈছে চাগে কৰিলে সিহঁতে। লাগি আছে এয়া পূৰা ব্যস্ত। মাজে মাজে মায়েও আহি কিবা কিবি কৈ আছেহি আইতাকে। কামৰ মাজত আকৌ কথাও চলে সিহঁতৰ। তাৰ মাজতে মই সিহঁতক স্নেক্স কিবা কিবি দিছোঁ খাবলৈ, জুচ। আইতাকে আকৌ পিঠা বনাই দিছে, পুচি পিঠা, কেটলি পিঠা, যোনটো চাহৰ চেকনি দি বনাইছে কাৰণে একে চাইজৰ হৈছে। পিঠাকেইটা বৰ ধুনীয়া হৈছিলে খাবলৈ, সিহঁতৰ কাৰণে বনাইছে। এতিয়া মেপখনৰ অকণমান ফিগাৰটো চেঞ্জ হৈ গৈছে। এতিয়া অকণমান দেখিবলৈ ধুনীয়া লগা হৈছে। ময়ো ভবা নাছিলোঁ যে দেখিবলৈ মেপখন ইমান ধুনীয়া লাগিব বুলি। মেপখন ধুনীয়া হৈছে এতিয়া দেখিবলৈ। বস্তুখিনি ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিছে সিহঁতে। কালাৰ চালাৰখিনিও বাৰু বেয়া হোৱা নাই। এয়া ধুনীয়াকৈ কৰিছে মেপখন। বিচিত্ৰা আৰু তাই আৰ্ট কালাত ইয়াত ক্লাষ্টাৰ লেভেলত ফাৰ্ষ্টটো হ'ল এই মেপখন দিয়ে। ইয়াৰ লগত আৰু কিছুমান ফেক্টছ এড কৰিলে আৰ্টিফেক্টছত। দুইজনী গুৱাহাটী গ'ল স্কুলক ৰিপ্ৰেজেণ্ট কৰি পেলাই, ভাল লাগিলে সেইকাৰণে। তাৰপিছত তাইৰ লগৰ আৰু ছোৱালী আহিলে কেইজনীমান। এয়া আমাৰ ৰিচা, ৰশ্মিতা আৰু অৰ্চিতা আহিছিলে। এয়া সিহঁতে খাই আছে। তাৰপিছত কাইৰা, সিহঁতে চবেই এতিয়া লাঞ্চ কৰি আছে। মাজে মাজে কিন্তু আমাৰ ল'ৰায়ো সিহঁতক দিগদাৰ কৰা এৰা নাই, সিও খুব দিগদাৰ কৰি আছে। এয়া তাৰপিছত এয়া বেলেগ এদিনৰ আকৌ জুচ খাই আছিলে। আইকে আহি কিবা কিবি কৈছে। মাজে মাজে অকণ এনজয়ো কৰিছে। লগৰ ছোৱালী যিহেতুকে হাঁহি ফূৰ্তি ধেমালি এইবিলাকতো থাকেই। এইখিনি টাইমে আৰু সিহঁতৰ বেষ্ট টাইম। এইটো 9 ক্লাছৰ কথা, 9 ক্লাছ সিহঁতৰ। তাৰপিছত অকণমান মেপত অকণমান কিবা খুঁত ওলাল, মানে অকণমান কিবা এটা বেয়া হ'ল। তেতিয়া কাইৰাৰ মাকে ধুনীয়াকৈ, তেখেত জাৰ্ণালিষ্ট হয় আৰু ৰাইটাৰো হয়, বহুত ভাল। তেওঁ কিতাপ লিখে, ঢেৰ পুৰস্কাৰো পাইছে আৰু বিৰাট ইনস্পায়াৰিং হয় তেখেত। সেইকাৰণে তেখেতৰ লগত কথা পাতি ইমান ভাল লাগে। আমাৰ মায়েও খুব ভাল পায় তেখেতক। এইখন কমপ্লিট মেপ
কাৰেকশ্যন কৰাৰ পিছত এইখন কমপ্লিট মেপ ৰেডি হৈ গ'ল। এইখন মেপে সিহঁতে ফাৰ্ষ্ট